নমস্কাৰ জনে অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। মই ভাঙোন মাছ কেইটামান লৈছিলোঁ আৰু তাতে মই নিমখ হালধি সানি ধুনীয়াকৈ ঢাকি ৰাখিছোঁ। অইন চাইডে মিক্সি বাতিত সৰিয়হ আৰু পোষ্ট ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ আৰু এটা বাতিত তেতেলী মই ধুনীয়াকৈ ভিজাই ৰাখিছোঁ। আৰু মোৰ পেষ্ট কৰাখিনিতে তাতে আকৌ জলকীয়া দি সৰিয়হখিনি আকৌ এবাৰ পেষ্ট কৰি ল'লোঁ। অইন চাইডে কেৰাহীত তেল গৰম হৈ গৈছে, তাতে মই মাছখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই এখন থাললৈ মই নমাই আহিছোঁ। আৰু মই যিখিনি মানে তেতেলী ভিজাই ৰাখিছিলোঁ সেইখিনি ধুনীয়াকৈ মানে হাতেৰে ধুনীয়াকৈ চেপি পেলাই মই জাবৰখিনি পেলাই আহিছোঁ। আৰু কেৰাহীত তেলখিনি যি আছিলে মাছ ভজা সেইখিনিতে মই পিঁয়াজখিনি ধুনীয়াকৈ দি দিছোঁ। ধুনীয়াকৈ ভজাৰ পিছত তাতে মই সৰিয়হখিনি যে সেইখিনি দি দিছোঁ, দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। আৰু তাতে অকণমান কাশ্মীৰী জলকীয়া গুড়া আৰু অকণমান জলকীয়া গুড়া আৰু হালধি দি ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু ভাজাৰ পিছত যেতিয়া ধুনীয়াকৈ তেল নিগৰিছে তেতিয়া মই তেতেলীখিনি দি দিছোঁ। তেতেলীখিনি দিয়াৰ পিছত মিক্সি বাতিটো দি অকণমান পানী দিছোঁ। আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব। একেবাৰে সহজ ৰেচিপি, সকলোৱে বনাই খাব, কিন্তু আঙুলি চিলিকি চিলিকি খাব লাগিব, বহুত টেষ্ট হয়। আৰু তাতে সোৱাদ অনুসৰি যিহেতু টেঙা মই গুড় দিছোঁ, আপোনালোকে চেনি খালে চেনি দিব। যেতিয়া ধুনীয়াকৈ উতলিছে মই মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত ঢাকি দিছোঁ। একেবাৰে সহজ আৰু মোৰ ৰেচিপিটো হৈ গৈছে। আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ